নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি যোৰহাটৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন কৰা হয় আলি আয়ে লৃগাং নিউজৰ এক ৰিপৰ্ট আকাশ ৰাঙলি হোৱা সময় এয়া আকাশত জুই ফুলা বতৰে আনিলে লৃগাং অহাৰ বতৰা মিচিং সমাজৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং ফাগুনৰ প্ৰথমটো বুধবাৰে পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছে আলি আয়ে লৃগাং উৎসৱ ভাগি আজিও হোৱা নাই তাৰ ব্যতিক্ৰম উল্লেখযোগ্য যে মাঘৰ পৰা অব্যাহত আছে লৃগাঙৰ প্ৰস্তুতি ফাগুনৰ ৰঙা ৰঙৰ আচলত ধৰি ঐনিতমৰ সুৰত এতিয়া থৌকি বাথৌ গুমৰাগ নৃত্য ঐনিতমৰ সুৰত আজি ৰজন জনাই উঠিছে চৌদিশ গাত তত নাইকিয়া হৈছে মিচিং কনেংহঁতৰ যোৰহাটৰ কেন্দুগুৰি 2 নং বামুণ গাঁৱৰ কাংকন নগৰত উলহ মালহেৰে উদযাপন কৰা হয় আলি আয়ে লৃগাং পুৱা পাতকা উত্তোলন বৃক্ষৰোপণ আৰু তাৰ পিছতে বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় আলি আয়ে লৃগাং ইফালে মধ্য কাৰেঙত ৰাজহুৱাভাৱে উদযাপন কৰা হয় আলি আয়ে লৃগাং অঞ্চলটোৰ ৰাইজে পৰম্পৰা ৰক্ষা কৰি গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰেৰে কঁপাই তোলে চৌদিশ তদুপৰি উত্তৰ পশ্চিম যোৰহাটৰ বাহফুলাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় আলি আয়ে লৃগাং উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি নৱনিৰ্মিত ৰংগমঞ্চ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য পুৰুষোত্তম দলে সমাজকৰ্মী ৰক্তিম পেগুৱে আঁত ধৰা উক্ত অনুষ্ঠানত আৰটিডিপিৰ চেয়াৰমেন কুশল পেগু বিজেপিৰ চিত্ৰৰঞ্জন দাস অগপ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌতম দলেৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল আমি আলি আয়ে লৃগাং হৈছে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ এই উৎসৱটি আমি প্ৰতি বছৰৰ প্ৰথম বুধবাৰে পাতোঁ উদযাপন কৰোঁ প্ৰথম বুধবাৰ উদযাপন কৰাৰ কথা ফাগুন মাহৰ প্ৰথম বুধবাৰ তাৰমানে প্ৰথম বুধবাৰ উদযাপন কৰাৰ কথাটো হ'ল কি বুধবাৰটো হৈছে লক্ষী দিন হিচাপে আমি মা লক্ষ্মী দিন হিচাপে আমি বিশ্বাস কৰোঁ তাৰমানে মিচিংসকলে আৰু এই আলি আয়ে লৃগাংটো হৈছে আমি এটা মিচিংসকলৰ কৃষিৰ ওপৰত মানে কৃষিটো আমি শুভাৰম্ভ কৰোঁ আনুষ্ঠানিকভাৱে সেই আনুষ্ঠানিকভাৱে উদযাপন কৰাটো হৈছে যে আলি মানে হৈছে যিটো আলি গছটোৰ গছ আলু আয়ে মানে হৈছে গুটিটো আৰু লৃগাং মানে হৈছে সিঁচা মানে বীজ ৰোপণ কৰা সেই ৰোপণ কৰা হিচাপতে আমি একেলগে গোটেই ডেকা গাভৰু সকলো মিলি পিনি এটা আনুষ্ঠানিক কৃষি এটা শুভাৰম্ভ এটা কৰোঁ আৰু লগতে এইটো কৰাৰ এটা উদ্দেশ্য আৰু এটা আছে যে আমি যিহেতুকে সেই কৃষি কৰ্ম কৰিবলৈ যাওঁতেনে কোৰে কটা বা এনেকৈ নাঙলেৰে ইটো সিটো কৰোঁতেনে আমাৰ বহুত পোক পৰুৱা মৰি যাব পাৰে সেইটো এটা প্ৰাণী জীৱ হয় গতিকে সেই জীৱটো যাতে উদ্ধাৰ পায় জীৱই যাতে উদ্ধাৰ পায় সেইটো কাৰণে আমি পূৰ্বপুৰুষসকলক বা দৈপলক মানে সূৰ্য চন্দ্ৰক সাক্ষী কৰি পিনি যাতে সেই দুখমুক্ত হয় আৰু আমাৰ এই শস্য শ্যামলা যাতে ভাল হৈ যায় প্ৰকৃতিৰ এটা ভাল এটা পৰিৱেশ এটা সৃষ্টি হয় তাৰ কাৰণে আমি এই আমাৰ মিচিং সমাজে পূৰ্বপুৰুষসকলে কৰি অহা সেই নিয়ম নীতিটো আমি এতিয়াও পালন কৰি আছোঁ আৰু ভৱিষ্যতেও কৰিব বুলি আমি আশা ৰাখি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেইটো এটা আমি দেখুৱাবৰ কাৰণে আমি কৰা হৈছে গতিকে আমি এতিয়াও আজিও এই আমাৰ কাংকান নগৰ গাঁওখনে কাংকান নগৰ যোৰহাটৰ কাংকান নগৰ এই অঞ্চলটোৱে আমি আজি এই আলি আয়ে লৃগাং প্ৰথম বুধবাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰ হিচাপে আমি উদযাপন কৰিছোঁ যাতে উঠি অহা প্ৰজন্মসকলে এইবোৰ নিয়ম নীতিবোৰ পালন কৰিব পাৰে প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।